যি কৰে ৰেডি কৰাই মেলি ভকলো যাওঁ আৰু ব'লা তাৰপিছত লাগিছে আৰু এতিয়া যিসকল নতুন প্ৰজন্মৰ মানে বাচ্চা হয় তেওঁলোকেতো চব মানে এইবিলাক নাজানে ন বা আমিয়ে নাজানো বাৰু কিছুমান বাদ্যযন্ত্ৰসমূহৰ বিষয়ে চ' ইয়াতে আহি পেলানি মানে কোনটো কি হয় বাদ্যযন্ত্ৰৰ নাম ধুনীয়াকৈ দিয়া আছে চ' সেইবিলাকৰ কাৰণে Hey guys, welcome back to my YouTube channel. Police vlogৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া টাইম হৈছে 12:30 মান বাজিছে একদম দুপৰীয়া মানৰ পৰা আজি ভ্লগটো ষ্টাৰ্ট কৰিছো আৰু একদম পুৰা ডাইৰেক্ট কিচেনৰ পৰা ষ্টাৰ্ট কৰিছো বিকজ মই এতিয়া বনাম ভাত আৰু ভাতটো আজি একদম সিম্পলকে বনাম সো ভাত বনাই মেলি খাই বৈ এফালে যাম আৰু ক'ত যাম হেও দেখাম আপোনালোকক অলপ কিবাবি কাম আছে সেইখিনিও কৰি লম তেতিয়াহলে ভ্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি গৈ থাকো আপোনালোকে চাই গৈ থাকিবা ভিডিঅ'টো আৰু এতিয়া মই আমটো ৰুকিব লৈছো আৰু যিহেতু এতিয়া গৰম দিন আহি পাইছেহি আৰু বজাৰত একদম পুৰা এভেইলেবল আছে কাঁচা আম পুৰা একদম কেঁচা আমটো আৰু এইখিনি সময়তে এই কেঁচা আমটো মানে খাবলৈ ভাল হয় বিশেষকৈ ভাতৰ লগত আৰু ৰুকি পেলানি নিমখ জলকীয়া আৰু মিঠাতেলৰ লগত খাবলৈ যে কি মজা লাগে নহয় সো আজি ভাবিছো আমটো ৰুকো বুলি আৰু বাকি এইখিনি ব্লাক বনাই হ'ল বাৰু সো এইখিনি ৰুকি লওঁ আমটো তাৰ পিছত ভাত খোৱাৰ সময়ত আপোনালোকক আকৌ লগ পাই আছো সো হ'ল আজি মোৰ দুপৰীয়া লাঞ্চৰ থালিখন একদম সিম্পলকে বনাইছো সৰু আলু ভাজি লগতে মটৰ কেইটামানো দি দিছো তাৰ পিছত ইফালে আছে অমলেট তাৰ পিছত আৰু আছে মোৰ একদম ফেভাৰিট আম ৰুকা আৰু ইফালে আছে বইল দালি উইথ গাজৰ দি দিছো লগত সো সিম্পল হয় থালিখন আজিৰ থালিখন সো এইখিনি খাই লওঁ সো এতিয়া ভাত খাব লৈছো আৰু আজি একদম সিম্পলকে বনাইছো মানে একদিন পুৰা মাছ মাংস কন্টিনিউয়াছলি মানে খাই আছো সেইকাৰণে আজি অকমান মানে সিম্পলকে খাব মন গ'ল বইল দালি বনালো তাৰ পিছত আলু ভাজি আৰু আমৰুকা আৰু অমলেট বনালো আৰু মাছ মাংস একো নাই একদিন খাই আমনি লাগি গৈছে অকমান এনেকেও খাই ভাল লাগে কেতিয়াবা সিম্পলকে সো এইখিনি খাই লওঁ ভাতটো তাৰপিছত আপোনালোকক আকৌ লগ পাইছো সো আমি এতিয়া যাব ওলাইছো ক'ত লৈ যাবা আজি ফুফু Hello guys, so এতিয়া টাইম হৈছে 6:30 আৰু এতিয়া আমি গৈ আছো নাৰেংগী সাইডে একচুয়ালি আমি আজি দিনতে মানে ক'বাত যাম বুলি ভাবি আছিলো পবিতৰা যাম বুলি ভাবি আছিলো আন্ধাৰে হৈ গৈছে এইটো লাইট নাই অলপ পিছত কৰি আছো ৰব এতিয়া অকনমান পোহৰটো আহিছে মানে অথনি সেইখিনি জেগাত একদম আন্ধাৰ হৈছিল সেইকাৰণে মই অফ কৰি দিছিলো সো এতিয়া আকৌ ষ্টাৰ্ট কৰো মানে আজি আমি দিনত পবিতৰা যোৱা কথা আছিল বাট যোৱাটো নহলে কেনসেল হ'ল ৰাতিপুৱা নহয় 11টা মান বজাত যোৱা কথা আছিল মই ভাত পানী বনালো আপোনালোকক দেখাইছে ভাত পানী বনালো বনাই মেলি হোৱাৰ পিছত তাৰপিছত ভাবিছো অকমান ৰেষ্ট লৈ প্লানি যাম আৰু পবিতৰা নহলে অকমান ইনে ওলাই যাম আৰু দিনত ওলাই ভাল লাগে ইনে আৰু বহুত দিন মানে এনেকে ট্ৰেভেল কৰা নাই মানে বিশেষকৈ আমি দুজনে মানে এনেকে কতো বাহিৰত ওলাই যোৱা হোৱাই নাই সেইকাৰণে ভাবিছিলো আৰু যাম বুলি কিন্তু নাই হেতু কেনসেল হ'ল ভাত পানী খাই উঠাৰ পাছত মানে আমি দুজনে ইমানে মানে ঘুৰ টোপনিত গুছি গ'ল না একো গমি নাপালে একদম পুৰা কাটা 5:30 মানত শুই উঠিছো উঠি মেলি তাৰপা ড্ৰেছ কৰি মেলি তাৰপা এওঁকো একদম পুৰা ৰেডি কৰাই আনিছো আমাৰ নহলে বৰ লেজি কৰে মানে একদম পুৰা বহুত লেজি কৰে ৰেডি কৰাই মেলি ভকলো যাওঁ আৰু ব'লা তাৰপিছত ময়ো ওলালো তাৰপা এওঁকো ৰেডি কৰিলো তাৰপিছত ৰেডি কৰি মেলি তাৰপা এতিয়া ওলাই আহিলো তাৰপা এতিয়া যাম নাৰেংগীলে তাৰপিছত নাৰেংগীত এখন বজাৰ আছে কলংপাৰ তাতে যাম বজাৰ সজাৰ কৰিম কৰি মেলি হোৱাৰ পাছত তাৰপা আৰু ক'ত যাওঁ হেয়া সকলোখিনি দেখাই থাকিম সো চাই থাকিবা ভিডিঅ'টো আপোনালোকে এতিয়া আহিছো কলংপাৰা বজাৰত কিবা কি পাচলি ল'ব লগা আছে ঘৰত সো সেইখিনি লৈ লওঁ তাৰপিছত আৰু কি কৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো নহৰু
ডাঙৰ বজাৰ বহে এখন ইয়াতে পুৰা জলকীয়া 10 টকা হৈ দিয়কচোন একেবাৰে লৈ যাম ভাল ভাল ইমান চাই লোৱা So ইয়াতে আদা নহৰু ভেন্দি লোৱা হ'ল পিছত আৰু বেলেগ লোৱা হৈছিলে আৰু চাওঁ কি লওঁ চ' বজাৰ দাম চ' ফাইনেলি বজাৰ কৰি হৈ গ'ল সেয়া চোৱা কেইটা বেগ ফিৰি পৰিছে ঠিক নাই লৈছে বজাৰ চজাৰ কেইবাটাও কিবাকিবি ঢেৰ লোৱা হ'ল পাচলি লোৱা হ'ল মাংস লোৱা হ'ল আৰু এতিয়া গাড়ীত উঠো এতিয়া পাচলি বজাৰ পাচলি বজাৰ কৰিব অহা নিচিনাই হ'ল আজি হা পাচলি বজাৰে কৰিব আহিলোঁ মাৰিলোঁ সেই গাইজ চ' আমি বজাৰ কৰি মেলি আহিলোঁ এতিয়া নাৰেংগী পাৰ হৈ পানি চানমাৰি হৈ গৈ আছোঁ আৰু এতিয়া চাওঁ ক'ৰবাত সোমাই পানি কিবা এটা খাম তাৰপৰা খাই মেলি আৰু ঘৰলৈ যামগৈ আৰু আজি যিহেতু দিনতে ফুৰা কথা আছিলে পবিতৰা যোৱা কথা আছিলে বাট যোৱাটো নহ'লে হেভি দুখ হৈ গৈছে কি কৰিম আৰু মানে চব এওঁৰ কাৰণে হৈছে এওঁ যে ইমান মানে লেট কৰে নহয় লেট কৰা তুমি কিয় ইমান লেট কৰা হা মোৰ ওলাওঁতে ইমান লেট নহয় না মোৰ যি কি নহওক আজিতো যোৱা নহ'লে ন সেইকাৰণে এনেই আজি বজাৰ কৰি পানি এনেই ক'ৰবাত কিবা এটা সোমাই পানি ক'ৰবাত কিবা এটা খাম তাৰপিছত আৰু ঘৰত যাম তাৰপৰা আৰু ক'ত খাওঁ সেইটো চাওঁ দেখাই থাকিম আপোনালোকক চ' এয়া এতিয়া ভিতৰত এণ্ট্ৰি কৰিবৰ কাৰণে কাটিব লাগিব টিকেট চ' এওঁ টিকেট কাটি আছে তাৰপিছত আমি যাম আৰু ভিতৰত Hey guys, so এতিয়া আমি আছো পানবজাৰত মানে পানবজাৰত থকা মহাবাহু ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত আছোহি আৰু পিছত এতিয়া দুজনে বহি আছো so আৰু বাকি আহি বহুত বেছি ভাল লাগিছে ইয়াতে আৰু বিশেষকৈ ৰাতি বেছি ভাল লাগিব ন ৰাতি সন্ধিয়া সময়খিনি আহি বেছি ভাল লাগিব ইয়াতে লাইট জ্বলিলে লাইট জ্বলে মানে আৰু প্লাছ মানে গোটেই সাইডৰ পৰা এই মই আপোনালোকক দেখাই দিম এইফালে আছে এইটো সাইডে আছে গোটেই ব্ৰহ্মপুত্ৰ সৌন্দৰ্য বহুত ধুনীয়াকৈ উপভোগ কৰিব পাৰিব আৰু বিশেষকৈ ৰাতি মানে ইমান ভাল মানে সৰি হেৰি এইটোকে দিনত ইমান এটা ভাল নালাগিব ৰাতি বেছি ভাল লাগিব বিকজ লাইট জ্বলে ন লাইট চাইটৰ কাৰণে বেছি ভাল লাগিব আৰু ইয়াতে চিলড্ৰেনৰ কাৰণে ধুনীয়া প্লে জোনো আছে চ' তেওঁলোকে আহি পানি খেলিবহি পাৰে আৰু আপোনালোকৰ যদি ঘৰত যদি থাকি এনেই যদি আমনি লাগে ন আমাৰ এনেই আমনি লাগিছে আৰু ঘৰত থাকি ক'ৰবাত যদি ওলাই আহোঁ বুলি যদি ভাবে ন তেতিয়া ইয়াতে আহিব পাৰে বহুত বেছি ভাল হয় প্লেচটো আৰু এইটো নতুনেই হয় ন 2021 3rd অক্টোবৰ মানত 3rd অক্টোবৰ মানৰ পৰা এইটো ষ্টাৰ্ট হৈছে আৰু আহিম বুলি ভাবি থাকোঁতেই যায় সদায় এইটো চাইডে অহা হয় কিন্তু সদায় আহিম বুলি ভাবি থাকোঁতে যায় বাট অহা নাই বাট আজি টাইম মিলিলে চ' আজি আহি গ'লোঁ আৰু এতিয়া অকণমান বহি লওঁ তাৰপিছত গোটেই এক পাক ঘূৰিম আপোনালোককো দেখাম আৰু খোৱা বোৱাৰো ব্যৱস্থা আছে চ' ইয়াতে খাওঁ নে বাহিৰতে খাওঁ সেইটো চাই লওঁ ইয়াতে খাম নে বাহিৰতে খাম বাৰু চাই লওঁ আকৌ বিহু চাব যাব লাগিব ন আকৌ বিহু চাবও যাব লাগিব আজি পাপন আহিব পাপন চ' চাই লওঁ কি হয় ইয়াতে খোৱা হয় নে বাহিৰতে খোৱা হয় চ' এতিয়া আকৌ এপাক ঘূৰি লওঁ তাৰপৰা আপোনালোকক আকৌ লগ পাইছোঁ চাই থাকিব ভিডিঅ'টো
কেনেকুৱা লাগিছে আজি ইমান দিনৰ মূৰত আমি ফুৰিবলৈ আহিলোঁ? ভাল লাগিছে সেইকাৰণে লৈ আহিছোঁ তোমাক। মই কিমান দিনৰ পৰা যে যাম বুলি কৈ আছিলোঁ, বাট অনাই নাছিলে। একচুৱেলি আমাৰ টাইমেই নিমিলে ন, তেওঁ টাইম নাথাকে যে, সেইকাৰণে মানে আজি টাইম হ'ল আৰু এতিয়া আজি লৈ আহিছে তেওঁ। দবা সেইফালে দবা খেলাৰ ব্যৱস্থা আছে। সেইফালে দবা নেকি ইমান এটা মই ভাল নাপাওঁ দবা খেলি। এইয়া খেলি আছে টিকলা কেৰে মানে। क्या हुआ अब? আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰৰ কিনাৰ। হাই কৰি দিয়া। তাঁতশাল মহিলা মাকু এয়া আৰু এতিয়া আৰু ভিতৰলৈ সোমাই আহিছোঁ, চাওঁ কি আছে। আৰু বস্তুবিলাক যে ইমান ধুনীয়াকৈ সজাই ৰাখিছে নহয়, বহুত বেছি ভাল লাগিছে। আৰু মই এইখিনিতে ব্লগিং কৰিছিলোঁ, এইবিলাক চব ব্লগিং কৰিছিলোঁ, বাট অৰিজিনেল চাউণ্ডটো মিউট কৰি দিব লগা হ'ল, বিকজ কপিৰাইট আপোনালোকে সকলোৱে জানেই, আগতে কৈছোঁৱেই। বেলেগ এনেকৈ যদি মিউজিক থাকে, সেই মিউজিকত যদি মই ভিডিঅ'টো দিওঁ, মানে মোৰ ভিডিঅ'ত যদি সেই মিউজিকটো থাকে, তেতিয়া মোৰ ভিডিঅ'ত কপিৰাইট লাগি যাব। চ' মই অৰিজিনেল মানে যিটো আছিলে চাউণ্ড, সেইটো মিউট কৰি পেলাই মই এতিয়া এইখিনি ভইচ অভাৰ কৰি দিব লগা হৈছে। আৰু এইবিলাক কাপোৰো ধুনীয়াকৈ সজাই ৰাখিছে, বাট এইখিনি আমি জাষ্ট ইয়াতে লিখা আছে প্লিজ ডোণ্ট টাচ, আমি টাচ কৰিব নোৱাৰোঁ, জাষ্ট এনেই চাবহে পাৰিম। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে ন, সঁচাকৈ বহুত ধুনীয়াকৈ মানে সজাই ৰাখিছে। আৰু এইফালে আৰু কিবা কিবি আছে, আৰু এইফালে মই দেখাই দিম। সেয়া দেখিছেনে, এয়া হ'ল এৰী সূতা, এয়া। আৰু এইটো বাঁহৰ পৰা সূতা কাটি পেলাই এয়া কাপোৰ এয়া বনোৱা হয়, জানেই সকলোৱে। আৰু মই যাতে মানে ভিডিঅ'ত ওলাইছে কাৰণে মই কৈ দিছোঁ আৰু আপোনালোকক, এয়া হ'ল এৰী সূতা। আৰু ইয়াতো বেলেগ বিভিন্ন ধৰণৰ সূতা আছে, বাট মই এতিয়া নামবিলাক নাজানিম বাৰু। আৰু এইফালেও কিবা কিবি আছে,
এয়া এইবিলাক আৰু ওপৰ ফালে এটা ৰব দেখাই আছে এয়া ওপৰ ফালে আছে এটা এইটো হ'ল প্ৰজেক্টৰ বহুত ধুনীয়াকৈ সঁচাকৈ বহুত ধুনীয়াকৈ ৰাখিছে ভাল লাগিছে আহি প্লানি আৰু এনেকৈ ৰাখিলে মানে চাই মেলিও ভাল লাগে আৰু বহুত কথা শিকিবও পাৰি চাবও পাৰি আৰু এইফালে গ্ৰন্থালয়ও আছে ইয়াতে বুক বহুত পুৰণা বুকছ পোৱা যাব ইয়াতে পঢ়িবও পাৰি আৰু এতিয়া ওইফালে আৰু ওপৰ ফালেও আছে যাবা নেকি ওপৰফালে এইফালে ওপৰ ফালেও আছে বাট একবাৰ গৈ আহোঁ ওপৰ ফালে ওপৰটো আছে আৰু মানে কিবা মানে কেনেকুৱাত গৈ আছো লাগিছে ন এনেকুৱা যেন কিবা ৰজাদিনীয়া হেৰি ঘৰবিলাকত যেন সোমাই গৈ আছো তেনেকুৱা নিচিনা লাগিছে সঁচাকে ৰজাদিনীয়া ঘৰ এয়া হ'ল পিতল বৰতাল খুটাল চামুকতাল কি তাল হয় এইবিলাক চব নেমবিলাক দিয়া আছে চ' আমি যিটো ওপৰ ছেকশ্যনত আহিছিলোঁ সেই ওপৰ ছেকশ্যনত গোটেই মানে অসমীয়াৰ যি বাদ্যযন্ত্ৰসমূহ আছে গোটেই বাদ্যযন্ত্ৰসমূহ ধুনীয়াকৈ ইয়াতে সজাই ৰাখিছে আৰু প্লাছ মানে নেমটোও দি দিছে নেমবিলাকো দি দিয়া আছে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ভাল লাগিছে আৰু এয়া এইফালে চব এয়া খোল ঢোল নাগাৰা তাৰপিছত খামা দম্বৰু ডগৰ এইটো অৰিজিনেল এইটো বাগানীয়াবিলাকৰ সেইটো হ'ল গোৱালপৰীয়াবিলাকৰ আৰু এইটো আমাৰ অসমীয়া ঢোল অসমীয়া মানে আমাৰ অসমীয়া বহুত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ভাল লাগিছে আৰু এতিয়া যিসকল নতুন প্ৰজন্মৰ মানে বাচ্চা হয় তেওঁলোকেতো চব মানে এইবিলাক নাজানে ন বা আমিয়ে নাজানো বাৰু কিছুমান বাদ্যযন্ত্ৰসমূহৰ বিষয়ে চ' ইয়াতে আহি পেলানি মানে কোনটো কি হয় বাদ্যযন্ত্ৰৰ নাম ধুনীয়াকৈ দিয়া আছে চ' সেইবিলাকৰ কাৰণে এটা ভাল নলেজো হয় আহি পেলানি মানে নামসমূহ জানিব পৰা যায় এটা ভাল নলেজ হয় আৰু ইয়াতে ধেৰ আছে যিমান মানে বাদ্যযন্ত্ৰ আছে সকলোখিনি ধুনীয়াকৈ সজাই পানি প্লাছ নেমৰ সৈতে ধুনীয়াকৈ ৰাখিছে ভাল লাগিছে এতিয়া আৰু তলত গৈ থাকোঁ ওপৰত নাই ন আৰু এতিয়া তলত গৈ থাকোঁ আকৌ গন্তব্যস্থান নহয় এতিয়া মই কিবা খাম ভোক লাগিছে এতিয়া আমি তাৰ পৰা নামি আহিলোঁ গোটেইখিনি এপাক চালোঁ কিন্তু হ'লেও যেন এনেকুৱা লাগিছে যেন কিবা এটা যেন চোৱা নাই তেনেকুৱা নিচিনা লাগি আছে মানে আকৌ আহিম আৰু যিহেতু গুৱাহাটীতে থাকোঁ যেতিয়া আকৌ আহিব পাৰিম কিন্তু হ'লেও মানে গোটেই সম্পূৰ্ণ মানে গোটেইখিনি ভালকৈ চাবৰ কাৰণে নহয় অলপ বেছি টাইমৰ প্ৰয়োজন হয় বাট এতিয়া মানে আমি এতিয়া ঘৰৰে যাব লাগিব দেৰি হৈছে কিবা কাম আছে কাম আজি শ্ব' আছে পাপনদাৰ শ্ব' আছে চ' তালৈ যাব লাগিব আৰু বাকী ইয়াতে যে খাম বুলি কৈছিলোঁ ইয়াতে এতিয়া খোৱাটো নহ'ব বাহিৰত খাব যাব লাগিব ক'ত খাওঁ ঠিক নাই নেপেকিঙে কৰি লৈ যাওঁ চাই লওঁ চ' গৈ থাকোঁ এতিয়া আমি এখন ৰেষ্টুৰেণ্ট সোমাইছোঁ আৰু এতিয়া ইয়াতে কিবা কিবি খাম ফাৰ্ষ্টে ষ্টাৰ্টাৰত লৈছোঁ কি লৈছোঁ সেই আপোনালোকক মই দেখাই দিম ফাৰ্ষ্টে লৈছোঁ এয়া আমি ফিছ ফিংগাৰ তাৰপিছত আমি লৈছোঁ এয়া চিকেন লেগ পিচ তাৰপিছত মেইন কোৰ্চটো আহিব তাৰপিছত খাই লওঁ